মুস্তফা কামাল আজাৰী কৈছে ইছলাম মানুহৰ মাজত পূজা কৰিবই লাগিব। পূজা নকৰিলে কেতিয়াও জান্নাত যাব লাগিব, কেতিয়াও অলপ জান্নাত যাব নোৱাৰে। আৰু মুস্তফা কামাল আজাৰী কৈছে পূজা কৰিবই লাগিব। তো ইমান দিন মুস্তফা কামাল আজাৰী ক'ত আছিলে? আমলবিলাক এটা এটা কৰি আমল কিয় ওলাই আহে? একেবাৰে বিলাক আমলবিলাক ওলাই দিব লাগে না। নকৰিলে মানুহ স্বৰ্গ যাবই নোৱাৰে। মূৰ্তি পূজা ইছলামতো আছে, বুজি পাইছেনে? বহুতে ভাবে যে মূৰ্তি পূজা কৰা মানুহ বেয়া, বিশেষকৈ আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে ভাবে যে আমি বেলেগ ধৰ্মৰ মানুহক কেতিয়া বেয়া নাপাওঁ আৰু আমি বেলেগ ধৰ্মৰ মানুহক কেতিয়া ঘৃণা নকৰোঁ। মুস্তফা কামাল আজাৰীৰ নিচিনা নহয়। আমাৰ এনেকৈ মৌলানা এইবিলাক আমাৰ শিক্ষা দিয়া নাই। বেলেগৰ পূজা ভাঙি দিম, বেলেগৰ পূজা কৰিব মানা কৰিম, বেলেগ ধৰ্মৰ মানুহক আমি ঘৃণা কৰোঁ, আমি বেয়া পাওঁ, এইবিলাক আমাৰ কেতিয়া শিক্ষা দিয়া নাই। আমি এজন মানুহ আৰু আমিও এনেকৈ বহুত মানুহক সন্মান কৰোঁ আৰু আমি মানুহক ভাল পাওঁ। যেতিয়া আমি মানুহক সন্মান কৰোঁ, ভাল পাওঁ, এতিয়া আমি হিন্দু না মুছলমান না বিহাৰী না নেপালী এইবিলাক কেতিয়া আমি বিচাৰোঁ নেকি? আমি কেতিয়াও নিবিচাৰোঁ। আৰু মুস্তফা কামাল আজাৰী কৈছে আমাৰ মুছলমান মানুহৰ মাজত আগত পূজা নাছিলে, এতিয়া পূজা কৰিব লাগিব আৰু পূজা কৰিলে জান্নাত যাব পাৰিব, নোৱাৰিলে যাব নোৱাৰে। এতিয়া মুস্তফা কামাল আজাৰী এইখন বস্তুৰ কাৰণে আৰু এইখন এই যে নতুন আমল আমাৰ ইছলামৰ কাৰণে অনাৰ পিছত মই আপোনাৰ হাজাৰ হাজাৰ বাৰ আহ্বান জনাইছোঁ আৰু আপোনাৰ মই এটা মানে গিফ্ট দিব চেষ্টা কৰি আছোঁ। এইখন মোৰ উডলেণ্ড জোতা, সেই উডলেণ্ড জোতাৰ এটা মালা পিন্ধাই দিম। কিন্তু মই আপোনাৰ ইমান ডাঙৰ এটা বস্তু দিছে আমাৰ মাজত, মই কেতিয়াও আপোনাক সৰু এটা গিফ্ট নিদিওঁ। উডলেণ্ড এটা জোতা, একযোৰা জোতাৰ দাম 8-9 হাজাৰ টকা হয়। তো আপোনাৰ মই 10টা জোতা দি এটা মালা পিন্ধাই দিবৰ কাৰণে মোৰ আশা। নিশ্চয় আপুনি মালাটো মোৰ পৰা ল'ব না? মই আপোনাৰ এটা মালা দিবৰ কাৰণে ভাবি আছোঁ। কিয়? কাৰণ আমাৰ ইছলাম মানুহে পূজা কৰিব লাগিব। সেই এনেকৈ এটা ডাঙৰ আপুনি এটা গাইডলাইন দিছে আমাৰ ওপৰত আৰু এনেকৈ এটা আমল লৈ আহিছে, তো মই আপোনাক কেনেকৈ পাহৰি যাম? নিশ্চয় আপোনাৰ কাৰণে মই এটাতো কিবা এটা দিব লাগিব না, কিবা এটাতো দিব লাগিব। ইমান ধুনীয়া এটা আমল আনিছে আমাৰ ইছলামৰ কাৰণে, আমাৰ ইছলাম মানুহে পূজা কৰিবই লাগিব। আকৌ মই বেলেগ জাতিক বেয়া বুলি কোৱা নাই, কিয়নো চাওক নিজৰ নিজৰ ধৰ্ম চবৰে ডাঙৰ সন্মান আছে। কাৰণ হিন্দু মানুহে পূজা কৰে, আমি মৰম কৰিম, ভাল পাওঁ, আমি দিনে ৰাতি আমি ডিউটিও কৰোঁ, কিন্তু আমি কেতিয়া বেয়া নাপাওঁ। কিন্তু মুস্তফা কামাল আজাৰী কৈছে আমাৰ ইছলাম মানুহৰ মাজত আগত পূজা নাছিল আৰু ইছলাম মানুহে পূজা কৰিব লাগিব, তে আমি জান্নাত যাব পাৰিম। এইটো মুস্তফা কামাল আজাৰী কৈছে। সেইকাৰণে কৈছোঁ মুস্তফা কামাল আজাৰী আপোনাৰ মই এটা মালা পিন্ধাম, মালা। আপুনি মোৰ পৰা এটা মালা ল'ব না? নিশ্চয় আপোনাৰ এটা মালা মই দিমেই আপোনাৰ। আৰু মালাটো মই দামী মালা দিম ভাই, কেনেকৈ এতিয়া ফাটা ফুটা মানে যেনেকৈ ফুটপাথ যেনেকৈ কম দামী জোতা চেণ্ডেল হয় এইবিলাক নিদিওঁ। মইতো আপোনাক কৈছোঁ না বাৰু, একদম উডলেণ্ডৰ মাল দিম আপোনাৰ মালা। এটা জোতাৰ দাম আছে 3,000-4,000 টকা। তা আপুনি কিমান ডাঙৰ এটা মালা পাই আছে, চাইছেনে? কেনেকৈ সন্মান কৰিছে, কিমান ভাল পাইছে আপোনাক, কিমান মৰম কৰিছে। আমাৰ মানুহে পূজা কৰিব লাগিব, আমাৰ ইছলাম মানুহে পূজা কৰিলে জান্নাত যাব পাৰিব না নোৱাৰে। মানে এইকেইটা গাইডলাইনটো আৰু এইকেইটা আমলৰ কাৰণে আপোনাৰ ইমান ডাঙৰ মই এটা আমল আমাৰ মাজত দিছে না। আপোনাৰ এটা কিবা এটা সন্মানটো কৰিব লাগিব না আপোনাৰ। সেইকাৰণে আপোনাৰ মই এটা জোতাৰ মালা দিম আৰু জোতাটো আপুনি পাহৰি নাযাব। উডলেণ্ডৰ জোতাটোৱে দিম আপোনাৰ মালা পিন্ধাই। ইমানখিনি মই ধন্যবাদ জনাইছোঁ। পাৰিলে আপোনালোকে ভিডিঅ'খন শ্বেয়াৰ কৰি দিব। অ'কে, ধন্যবাদ।